নমস্কাৰ। পোনপ্ৰথমে মই আপোনালোক সদৌতিলৈ মই ডিব্ৰুগড় বিহু সুৰক্ষা সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰথম কথা হ'ল, আমি যি উদ্দেশ্যেৰে আজি এই বৰপথাৰত মানে দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ সদৌ অসম ভিত্তিত, নাহৰকটীয়া, বগীবিল, ৰজাভেটা আঞ্চলিক, ডিব্ৰুগড় নগৰ সমিতি সকলোৱে মিলিজুলি আমি কৰিছোঁ। মুঠতে আমাৰ ডিব্ৰুগড় জিলা বিহু সুৰক্ষা সমিতিৰ 20খন আঞ্চলিক আছে। 20খন আঞ্চলিকৰ ভিতৰতে আমি কেইখনমান আঞ্চলিকে লগ লাগি এই প্ৰতিযোগিতাটো ইয়াত অনুষ্ঠিত কৰিছোঁ। প্ৰথম আমাৰ লক্ষ্য আৰু উদ্দেশ্য এটাই হ'ল, সেইটো হ'ল উঠি অহা প্ৰজন্মক হৰিভক্তিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আমি এইখিনি কৰিছোঁ। বৰ্তমান পৰ্যন্ত আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যথেষ্ট টিমে ইয়াত অংশগ্ৰহণ কৰিছে। অতি কমেও আপোনাৰ 42টা টিমে আমাৰ অংশগ্ৰহণ কৰিছে। যোৰহাটৰ পৰা আহিছে, উত্তৰ লখিমপুৰ, ধেমাজি, ডুমডুমা, তিনিচুকীয়া, নাহৰকটীয়া, দুলীয়াজান, চাচনি, এনেকৈ বিভিন্ন ঠাইৰ পৰা আহি যথেষ্ট ভক্তৰ পৰিভৰ ঘটিছে। ইয়াত আজি আধ্যাত্মিকতাৰ এটা পৰিৱেশ ইয়াত বিৰাজ কৰিছে। খুব সুন্দৰ পৰিৱেশ, আমাৰ ভাল লাগিছে। গতিকে সদৌতিৰ শেষত মই সকলোলৈকে মই ডিব্ৰুগড় জিলা বিহু সুৰক্ষা সমিতি আৰু নাহৰকটীয়া আঞ্চলিক, ৰজাভেটা আঞ্চলিক সকলো তৰফৰ পৰা মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। বিজয়ী দলসমূহৰ বাবে কি কি পুৰস্কাৰ থাকিব? আমাৰ বিজয়ী দলসমূহক প্ৰথম অৱস্থাত আমি পুৰস্কৃত কৰিম নগদ ধনেৰে। নগদ টোপোলা আছে আমাৰ। সেই নগদ টোপোলাবিলাক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়া কৰ্মচাৰী বা দাতাসকলে আমাক অনুদান হিচাপে আগবঢ়াইছে। দাতাৰ লগতে আমাৰ কিছুমান উপহাৰ থাকিব, আমি সেইবিলাক তেখেতসকলক প্ৰদান কৰিম। ধন্যবাদ। কিমানজন প্ৰতিযোগী অংশগ্ৰহণ কৰিছে আৰু ক'ৰ পৰা আহিছে, কেনেধৰণৰ আহিছে? প্ৰতিযোগিতা আমাৰ যথেষ্ট হৈছে। 40ৰ ওপৰৰ আমাৰ প্ৰতিযোগী দল আহিছে আৰু অসমৰ আপোনাৰ গোলাঘাট, লখিমপুৰ, ধেমাজি, শদিয়া বিভিন্ন ঠাইৰ পৰা আহিছে। কিমানজন আহিছে? কিমানটা দল আহিছে? 40-42টা হ'ব মানে। এতিয়ালৈকে হ'ব শেষ কেতিয়ালৈকে হ'ব আৰু আমি আশা কৰিছোঁ 10-11 বজাত শেষ হৈ যাব।